তো দেখা পাইছি ও পচি গাইছ কি পচি বা ও দেখা পাইছি না ও ডাঙৰ আছে কমন কাৰ্ড টাইমৰ মূৰত লাষ্ট মাছটো লাইলে কন্ট্ৰোল কৰিব লাগে দেখা পাইছি না কি এটো ৰৌ নাকি সেকেন্ড ঠিক আছে ইয়া কৈ দি দাও যেহেতু আজি মানে ফসুন কি এটো কমন কাৰ্ড দেখা পাইছি না তো হে গাইস তো পুনৰ স্বাগতম জনাইছো আপোনালোকক আমাৰ এমজে ফনি ৰণ্যতি ভ্লগ ভিডিঅ' লৈ ভালে কুশলে আছে আপোনালোকৰ আশীৰ্বাদত আমিও বৰ্তমানক লাগি ভালে কুশলে আছো আৰু মই ইয়াৰ আগৰ মানে ৰিসেন্ট ভিডিঅ'ত কৈছোৱে যে একেদিন জইনলক দেখা নাপে কাৰণ হেতু ভিডিঅ' চালি গমে পাব আপোনালোকে কাৰণ এই 11 দিন আপোনালোকে মোৰ লগত ভিডিঅ'সমূহ চাই থাকিব লাগিব তো সময় গাড়ীতে বঢ়াকে 5টা 5 অৰ্থাৎ ইটা গধূলি বুলি কলেও ভুল নহব আৰু টেম্পাৰেচাৰটো দেখা পাইছি না মানে অলপমান কমছি দক মানে হি গেল অলপমান অলপ কমেছি দিনত মানে ভিডিঅ' বনাব পৰা পৰিবেশ পৰিস্থিতি একদমই নাছিল যাৰ কাৰণে দিনত কেমেৰা লৈ ফেলে ভিডিঅ' বনবা আজি নল্লু মানে যেহেতু আমাৰ সিজন 2 তৈয়াৰী চলি আছে অৰ্থাৎ আমাৰ শিকাৰী অফ দা ইয়াৰ সিজন 2 ৰ এপিসোড খিনিৰ কাৰণে যেহেতু আমি লোকেশন বিচাৰি আছো মানে পাৰফেক্ট এটা লোকেশন বিচাৰি আছো না তো তাৰ কাৰণে এটা জায়গা আমি সিলেক্ট কৰিম তো ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকে যদি চাইছি গমে পাইছি আৰু মানে আমাৰ এবাৰ হ'ব বৰশী বোৱা চ্যালেঞ্জ তো এই বৰশী বোৱা চ্যালেঞ্জৰ কাৰণে আমাৰ যেটো মানে উপযোগী জায়গা সেই জায়গাটো আমি মানে নিজে প্ৰ্যাকটিক্যালি মাছ মাৰি নিৰ্ণয় কৰি আছো বা মানে এটা জায়গা সিলেক্ট কৰিম সো গাইস ভিডিঅ'টো স্টাৰ্ট কৰাৰ আগত আপোনালোকলৈ মোৰ এটা মানে একদম সৰল মিনতি মোৰ কাৰণে বহুত ডাঙৰ এটা উপকাৰ আৰু আপোনালোকৰ কাৰণে এটা সৰু চাই কাম আপোনালোকে সাবস্ক্ৰাইবটো কৰি দিয়ক যিসকলে সাবস্ক্ৰাইবটো কৰা নাই কাৰণ মিছন 3000 সাবস্ক্ৰাইবাৰ হ'বলৈ আমাৰ বেছি দূৰ নাই মাত্ৰ আৰু কবা 300 মান সাবস্ক্ৰাইবাৰ আমাক প্ৰয়োজন হৈ আছে তো সেইখিনি সোনকালে কৰি দিয়ক কাৰণ 3000 সাবস্ক্ৰাইবাৰৰ সেলিব্ৰেশন ধামাকাদাৰ হ'ব তো যিসকলে সাবস্ক্ৰাইবটো কৰা নাই এতিয়ালৈ সাবস্ক্ৰাইবটো কৰি বেল আইকনটো অল কৰি থৈ দিব কাৰণ আপোনালোকে দেখাই পাইছি একাদিন একদম ৰিয়েল কন্টেন্টৰ ওপৰত কাম কৰি আছো আপোনালোকৰ কাৰণে কৰি আছো আৰু সদায় কৰি যাম তো প্লিজ যিসকলে সাবস্ক্ৰাইবটো কৰা নাই সাবস্ক্ৰাইবটো কৰি দিয়ক দেন ইটা ভিডিঅ'টো স্টাৰ্ট কৰি দাও বলক তো ঠিক আছে গাইস আমি আইবা গলো লোকেশনটো তো দেখা পাইছি সন্মুখৰটো ফিচাৰী যিদিনা মই মাজতে ৰিসেন্ট দেখাইছিলো আপোনালোকক পাল লাগি গৈছিল মানে সেই সাইডে পাল লাগি গৈছিল বাৰু বাট ইটা যেহেতু অলপ ফুকাল বতৰটো তো তাৰ কাৰণে ইটা অলপমান চাবা পাৰা হৈছে পুখুৰীটো তো সেই কথা তো এটো আমাৰ খোদ্দাকা মানে আমাৰ সৰু মামাটো তো দেখা পাইছি আজিও এই হুইল থাকা মানে হুইল থাকা বৰশী এই দেখা পাইছি না তো হুইল আছে তো হুইলটো টানি ফেলে মই সিমান এটা নাজানো বাৰু বাট ট্ৰাই কৰিম আজি মানে নৰ্মেলি একদম মেনুৱেলটো মাৰা যায় বাট এটোৰ অলপ ষ্ট্ৰেটেজিটো বেলেগ যেটো হুইলটো পাইকে ফেলে উঠাব লাগে না সাধাৰণ ষ্ট্ৰেটেজিটো বেলেগ বিশেষ টান নহয় আজি ট্ৰাই কৰি চাও বাৰু তো ওভাৰঅল এটোতে আজি আমি বৰশী বুম আৰু ৰিজাল্টটো কি পাও আপোনালোকক গটাখিনি ভিডিঅ'ত দেখাম ভুল কৰিলো আজি ষ্টেণ্ডাৰ্ড লৈ লাগছিল বাৰু তো দেখা পাইছি এই টান মাৰছিল জাস্টিতে টানি আছে নেকি বসি এন্ত ডাঙৰ মাছ আছে ন বৰবৰীয়া দিছি না ডাঙৰ মাছ আছে মই অলপ আটাটো মাৰাত কনচেনট্ৰেট কৰি আছো মানে যিমান মিহি হ'ব সিমানে মাছ পোৱাৰ চান্সটো বেছি তো অলপ মিহি কৰি ৰাখিব লাগিব কাৰণ শুকে যায় গৰম না শুকে যায় আটাটো দেখা পাইছি হেবাকে বৰশী ফেলে দিয়া গৈছি চাই আছো আমি আৰু ডাঙৰ মাছ বহুতখিনি আহিছে কাৰণ কাষত পাক দি আছে না গম পাই দেখা পায় মাছবোৰ তো দেখা পাইছি ও পচি গাইছ কি পচি বা দেখা পাইছি না ও ইংগে টাইম লাগা হৈছে হুইলটো পাকো কমন কাৰ্ড আন পাই দেখাত এক সেকেন্ড মই টপটো থৈ লওঁ ৰ'ব ডাঙৰ মাছে বসছি কিবা দেখা পাইছি টানি নি আছে হুইলটো পাই গ'চোন ও গাইস মানে প্ৰকাণ্ড মাছে বসছি দেখা পাইছি না মানে হুইল ঘুৰেও দাঙি আনিব পৰা নাই দেখা পাইছি দেখা পাইছি না ও ডাঙৰ আছে কমন কাৰ্ড দেখা পাইছি এটো
এইটো ৰিয়েকশ্যন মই থাম্বনেইল এটা লওঁ আগে তো গাইজ যিহেতু আমি টেষ্টিঙৰ কাৰণে কৰিছিলোঁ না মাছ ৰখা উদ্দেশ্য নহয় তো ইয়াক এৰি দিওঁ আৰু মাছটো চানা আছে চানা মাছ যিহেতু এৰি দিওঁ এক ছেকেণ্ড বেছি 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 বাছ তো এইটো যা তো ঠিকে আছে টেষ্টিং মতে ফাৰ্ষ্ট ট্ৰায়েলটো ভালেই হৈছে বাৰু তো লেটছ চি আৰু নেক্সট কি পোৱা যায় আৰু চাই থাকক আৰু আপোনালোকে বঢ়িয়াকৈ কমেণ্ট কৰি জনাব যে আপোনালোকে এনেধৰণৰ ভিডিঅ' চাব বিচাৰে নে নিবিচাৰে কাৰণ ইয়াৰ আগৰ ভিডিঅ'টোত বহুত বেছি মানে কমেণ্ট অহা নাইতো তো সেইকাৰণে আৰু কাৰণ আপোনালোকৰ টেষ্টটোৰ ওপৰত বেছ কৰি ভিডিঅ'সমূহ বনোৱা যায় আৰু আপোনালোকৰ কমেণ্টখিনি বহুত মানে মই নিজে পঢ়ি বঢ়িয়াকৈ সেইখিনিৰ ওপৰত বেছ কৰি ভিডিঅ'সমূহ বনাওঁ তো বহুতখিনি কথা ৰিলেট হৈ থাকে তো কমেণ্ট কৰি জনাব এনেকুৱা ভিডিঅ' চাব বিচাৰে নে নিবিচাৰে যদি নিবিচাৰে নবনাওঁ আৰু সেই কথা আৰু গমেই পাইছি এই গৰমত ৰ'দ দেখা পাইছি আৰু তো জনাব বঢ়িয়াকৈ কমেণ্ট বক্সত এটা কমেণ্ট কৰি এই চাওক মানে আচল কথাটো কি জানে না ইয়াতে যিহেতু মানে মানুহৰ দ্বাৰা জীৱ মাছ না ঘৰুৱা মাছ মানে খানাটো পালি মানে আহি যায় আৰু সেই কথা আৰু তো ইয়াতে বৰশী পাতিলি লগালগ মাছটো পোৱা যায় যদি চেলেঞ্জটো কৰা যায় গাইজ মানে খৰচা অলপ হ'ব কাৰণ কি ক'ম আৰু মানুহৰ দ্বাৰা জীৱ ইমানখিনি টকা পইচা লগাই জীৱ মাছ যদি এনেকৈ কম্পিটিশ্যনত আমি উঠাওঁ তো অভিয়াছলি অলপমান খৰচা হ'ব বাট ষ্টিল ইমানখিনি ভাবি থকা নাই আপোনালোকৰ ছাপৰ্ট আছে যিহেতু খৰচা মেনেজ হৈ যাব তো ছাবস্ক্ৰাইবটো কৰক যদি মানে তেতিয়ালৈকে 3000 ছাবস্ক্ৰাইবাৰ হৈ যায় দেন আমাৰ ছিজন 2টো ষ্টাৰ্ট হৈ যাব তো সেই কথা 3000ৰ পিছতহে কিন্তু ষ্টাৰ্ট কৰিম এতিয়া আমি লোকেশ্যন চাই আছোঁ যিটো লোকেশ্যন আমাৰ কাৰণে পাৰফেক্ট হ'ব দেন সেই লোকেশ্যনত চেলেঞ্জ ষ্টাৰ্ট হৈ যাব য'ত আমি এনেকৈ মাছ উঠোৱা কম্পিটিশ্যন কৰিম মানে কোনে কিমান মাছ মাৰিব পাৰা মাৰি থাক একদম বঢ়িয়াকৈ তো 3000টো সোনকালতে কৰি দিয়ক আৰু তেতিয়াৰ পৰা বঢ়িয়াকৈ প্ৰতীক্ষা কৰি আছোঁ বাট এইবাৰ টানা নাই তেতিয়াৰ পৰাই টানছি আপোনালোকক দেখাৰ লগে লগে টানা দিছি ৰ'ব দেখা যাক কি হয় পুৰা লাইভ দেখা পাব মই একদম আকৌ কাট নকৰোঁ চাই থাকক নাই আদা দি টপটপে থকা মাছ দেখা পালি মোবাইলত দেখা না মুড়ি দিবা লব ৰূপচান দাইব লাগা আলি অদি নাই আছে না নাই আছে লৈ বেলছি এই এটা মাছ কাম ভিডিওটো কি ভালব মাছে যেটা টপটপ দেখা পালি ভাল হয় নাকি দেখা পালি ভাল হয় মাছ আছে যদিও মানে খানা দিলে ফটকে আহে না তো সেই কথা আৰু খুইতে আছে যদিও স্লাইড অলপমান নি আছে উঠি আছে না একদম লগলগ ধৰি আনা আহিব এবাৰ এক্সপাৰ্টক দিছে মানে এখেত এক্সপাৰ্ট আমাৰ এইখিনি জাগাৰ মাছৰ এক্সপাৰ্ট আৰু লেবাৰ মাছ ক'ত খালোৰ হা আমাৰ লেবাৰক মাতিছোঁ ৰ'ব মাছ কটা সি পুৱা কৈ থৈ দিছে হেন পাওঁ মানে আজি যদি এতে মাছ পাই না নেক্সট লোকেশ্যন এতে কৰিব চেলেঞ্জৰ তো আজি নলবি তন্তে নধৰবি লগা হ'লে পুৱাতে দি থৈ দিছে একলাখান খাই পেট ভৰি থৈ দি নধৰবি সেই কমন কাৰ্ডটো খন আছিল হেন পাওঁ বেচেৰাই সি একবাৰ পলিলাক ভুলক ৰমে দেখা যাক কি হয় বাৰু আৰু ফেলে দিয়া গেছি তো এইবাৰ তাতে বঢ়িয়াকৈ চালি টাইপ দি আছে মানে মাছৰ খানা দি আছে তাতে মাছখিনি তাত আহে তো নেক্সট লোকেশ্যনটো এইবাৰ তাতে হ'ব ইয়াতে বহুত টাইম চোৱা গ'ল না ইয়াতে সিমানখিনি এটা মাছ পোৱা নাই গ'ল আৰু এটাই যি পোৱা গ'ল ফাৰ্ষ্ট ক্লিপটোত দেখাই পাইছে আৰু হ'লেও ট্ৰায়েল চলি আছে বাট পোৱা নাই এতিয়ালৈকে তো মেবি সেইটো চাইডে যাম আমি এতিয়া বঢ়িয়া গাইছ লাহে লাহে আন্ধাৰ হৈ আহিছে মানে ছানছেট ভিউ এটা ধুনীয়া দেখা পাইছে পানীত পৰি আছে ন ভিউটো আল্টিমেট এটা ভিউ প্লাছ এইবাৰ লোকেশ্যন চেঞ্জ কৰা গৈছে ইয়াতে বৰশী ফেলে দিয়া গৈছে আমাৰ ক'ত এখেত আমাৰ লেবাৰ মানে খাল পাৰ গোটাইখিনি লেবাৰ এখেত আৰু এইগিলাখান খেতি কৰিছে কি ধুনীয়াকৈ দেখা পাইছি না এইগিলা জিকা ভোল সেনা মানে স্কিল লেবাৰ মানে একদম কঠোৰ পৰিশ্ৰমী মানুহ আৰু গাইছ পথাৰগিলা চাবা খুবেই শুৱনি হৈছে একেদিন কাৰণ পথাৰত বৰ্তমান ভুই ৰোৱা হৈ গৈছে জৰা চোৱাৰ উঠিলে আৰু কিন্তু গৌতম হততো তবলা আছে মেবি য'ত আমি মানে মাছ চাই আছিলোঁ না তাত মানে ছিজন 1ৰ ফাইনেলটো হ'ব বাৰু
তাহাঁতৰ লগত মই কথা পতা নাই বাৰু কথা পাতিম তাতে নহ'লেও বেলেগত হ'লেও ফাইনেলটো আমাৰ হৈ যাব আৰু বাকী দেখা পাইছি না ভিউ চাৰিওফালে একদম সেউজীয়া সেউজীয়া মানে ভুই ৰোৱা গৈছি না এইগিলাখান ডবলা বাকী আছে বাৰু আৰু ছানছেট ভিউ চাক না একদম কি চালিয়া লগা হৈছে পানীত পচি একদম য়েছ এবাৰ আমাৰ লেবাৰক ধৰিবা দিছোঁ মালিকক এই পচি তো গাইছ বহুত টাইমৰ মূৰত কিবাকে এইটো পচি তো পাক দেখছি না তাৰ আৰু এই বৰশীটো টানা এটা চিষ্টেম আছে হুইলটো ঘূৰাব লাগে লাহে লাহে দেন মাছটো লাহে লাহে কণ্ট্ৰল কৰিব লাগে দেখা পাইছি না কি এইটো ৰৌ না কি কমন কাৰ্ড ধৰচোন তো দেখা পাইছি এইটো সেকেন্ড তো এইটো তো ঠিক আছে ইয়াকো এৰি দিওঁ যিহেতু আজি মানে ধৰক আমি লোকেশ্যনটো ঠিক কৰি আছোঁ না তো মাছ মাৰি খোৱা আমাৰ উদ্দেশ্য নহয় মাৰি খাম পিছত বাট আমি এতিয়া লোকেশ্যনটো চাই আছোঁ তো তাৰ কাৰণে আকৌ এৰি দিওঁ ধুনীয়াকৈ তো বঢ়িয়াকৈ লাহেকৈ এৰিব লাগিব ৰ'ব এক ছেকেণ্ড বাছ এইটো দুটা মাছ পালোঁ তেতিয়াৰ পৰা চাই আৰু এটা দৃশ্য দেখালে আপোনালোকক মই বহুত ৰেয়াৰ দৃশ্য এটা ছানছেট ভিউ এটা অপি ভিউ গাইছ চাক কেনেকুৱা ৰঙা হৈ গৈছে মানে মই চকুদি যিটো ভিজুৱেল দেখিছোঁ আপোনালোকে নেদেখিব পাৰে বাট একদম ৰঙা হৈ গৈছে সূৰ্যটো এইটো তো দিছ ইজ দ্য বিউটি অফ আছাম তো গাইজ এইবাৰ মই অলপ ট্ৰাই কৰোঁ মানে বৰশী লৈ এইবাৰ মই ট্ৰাই কৰি আছোঁ কি মাছ উঠে কি হয় হৈছে না এই আৰু পালি ৰাখি আছোঁ দিয়ক বঢ়িয়াকৈ এই গাছ ধুচি ৰ'ব পুঙা টানি লৈ গৈছে দেখা পাইছে না পুঙাটো নি আছে টানি টানি আছোন 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 হে আহিব 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 আছোন আছোন কি এইটো কমন কাৰ্ডে দেখা পাইছি না এইটো কমন কাৰ্ডে আকৌ লাইকে এৰি দিওঁ যিহেতু সেই আৰু মই কৈছোঁ আপোনালোকক আজি চিকাৰৰ কাৰণে আমি চিকাৰ কৰা নাই না আজি মানে জাষ্ট মানে লোকেশ্যনটো চাই আছোঁ যি এইটো লোকেশ্যনত মাছ পোৱা যাব বা সেইটো লোকেশ্যনত মাছ পোৱা যাব তো এই এটা তো এৰি দিওঁ বঢ়িয়াকৈ আকৌ এৰি দি আছোঁ ৰ'দক তো গাই যাবাগৈ হৈ গ'ল ৰাতি মানে 7টা বাজি গ'ল সম্ভৱ মই টাইম চোৱা নাই তাক লাগি বাৰু 7টা বাজু সেবকৈ চন্দ্ৰ ওলাই গৈছে দেখা পাইছি না এইটো সেবকৈ সূৰ্য অস্ত গ'ল সেবকৈ চন্দ্ৰ ওলাই গ'ল আৰু সুন্দৰ এটা ভিউ তো গাই যাৰ লাহেকৈ সামৰো দক কাৰণ দেখা পাইছি না ৰাতি হ'ল আৰু কাম নাই ইটাৰ মাছ যদি ধৰেও দেখা নাপাম মেইন কথা তো ইটা সামৰো কালি এটা ট্ৰাই কৰিম মানে কালি এটা ট্ৰাই কৰিব চেষ্টা কৰিম আৰু তো সেই আৰু তো এতিয়া বঢ়িয়াকৈ সামৰো মানে ফিচিং ৰড শ্বটখিনি একদম মানে ফল্ডিং ফিচিং ৰডটো হ'লা এটা বঢ়িয়াকৈ ধুনীয়াকৈ এছেম্বল কৰি থৈ দিওঁ আৰু মানে হলকৈ চলকৈ থৈ দিওঁ বঢ়িয়াকৈ তো দক তো গাইজ অলপ আগে ঘৰ আহি পালোঁ আহি পেলাই অলপমান ফ্ৰেছ চেছ হৈ ৰেষ্ট পাতি ল'লোঁ লৈ পেলাই একদম মানে 7:30মান বাজি দিয়ক তাৰপৰা আহিবতে যথেষ্টখিনি ৰাতি হৈ যাব বুলিও ক'ব পাৰি আৰু তো গাইজ এটাও মাছ ৰখা নাই আপোনালোকে ভাবিব পাৰে মাছকেইটাই নাই মানুহক দেখা হয় মাৰি পেলাই ৰাখিলি আপোনালোকৰ আগত গোটাই এটা মাছ এৰি দিছোঁ মাছ এটাও মাৰা নাই জাষ্ট মানে উঠাই চাইছোঁ যি এইটো জেগাত মাছ পাম বা এইটো জেগাত আমি চেলেঞ্জটো কৰিলে মাছ পাম কাৰণ চেলেঞ্জ কৰিলে আমাক এনেকুৱা এটা জেগা লাগিব যিটো জেগাত মানে আমি একদম মানে পৰ্যাপ্ত পৰিমাণৰ মাছ পাম আৰু যাতে কম্পিটিশ্যনটোত আমি মানে পইণ্টছ কাউণ্ট কৰাত আমাৰ মানে সুবিধা হয় তো সেই কথা জৰাছ আৰু এইটোৰ মাজত মানে চব চেলেঞ্জৰ মাজত বহুত ডিফাৰেঞ্চ আছে বহুত কথা আছে আৰু চবতকৈ টাফ চেলেঞ্জ হ'ব আমাৰ বৰশী বোৱা চেলেঞ্জটো তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি চাই ভাল পালে দেন এটা লাইক এটা ছাবস্ক্ৰাইব একবাৰে কৰিব পাৰিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব আৰু এটা কমেণ্ট কৰি দিব ধুনীয়াকৈ ভিডিঅ'টোৰ তলত যাই পেলাই তো আজিলৈ ইমানতে এণ্ড কৰি দিবলৈ ওলাইছোঁ ষ্টে টিউন নেক্সট আৰু বৰশী পতা ভিডিঅ' আহি আছে তো আজিলৈ ইমানতে এণ্ড কৰি দিওঁ বাই বাই জয় আই অসম তো ষ্টে টিউন গাইজ